হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম টু আছাম ব'ৰ্ড একাডেমি। তোমালোকৰ 10 ফেব্ৰুৱাৰীত হৈ যোৱা মেট্ৰিকৰ এছামিছ পৰীক্ষাৰ কুৱেশ্যন পেপাৰটিৰ এনচাৰবিলাক জানি লোৱা। শ্বৰ্ট কুৱেশ্যন আৰু গ্ৰামাৰখিনিৰ তোমালোক এনচাৰখিনি পাবা ইয়াতে। চোৱা, মনোযোগেৰে চাবা। তোমালোক প্ৰথম কুৱেশ্যন চোৱা, কি দিছে? অতিচমু উত্তৰ লিখা। 1 নম্বৰ আছে, 2টা কুৱেশ্যন দিয়া আছে। চ' প্ৰথম কুৱেশ্যনটি আছে, দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? লালা, তোমালোক জানা ইয়াৰ এনচাৰ হয় প্ৰকাশ গোস্বামী। আমি তোমালোকৰ সুবিধাৰ্থে কুৱেশ্যন পেপাৰতে এনচাৰবিলাক লিখি লৈছোঁ। কুৱেশ্যন নম্বৰ খ চোৱা যে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? চ' ইয়াৰ এনচাৰ হ'ব, তোমালোক সকলোৱে জানা, ৰাহুল সংকীৰ্তায়ন। এইটো ভাৰতীয় সংস্কৃতি নামৰ পাৰ্টিৰ পৰা তুলি দিয়া হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 2 আছে, চমু উত্তৰ লিখা যিকোনো 2টা। ইয়াতে তোমালোকক 3টা কুৱেশ্যন দিয়া আছে, 3টাৰ পৰা যিকোনো 2টা লিখিব লাগে। বহুত সুন্দৰকৈ দিয়া আছে। চ' তোমালোক যিকোনো 3টাৰ ভিতৰত 2টা লিখিবা। নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 3 আছে, কি? উত্তৰ লিখা 4 নম্বৰ আছে। চ' তোমালোক বহলাই লিখিব লাগিব। 1 নম্বৰ কুৱেশ্যন দিয়া আছে, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। তোমালোক বহলাই লিখিলা, চেপ্টাৰ ৱাইজত লিখিলা। নেক্সট নাইবা তোমালোকে দিয়া আছে। খ নম্বৰ কুৱেশ্যন, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। কথাষাৰৰ তাৎপৰ্য তোমাৰ পাঠ্যপুথিৰ সহায়ত বুজাই লিখা। সুন্দৰকৈ বহলাই লিখিবা, পাঠৰ আধাৰত বুজাই লিখিবা, হৈ যাব। স্পেচিয়েলি তোমালোকক শ্বৰ্ট কুৱেশ্যন আৰু গ্ৰামাৰখিনি পাবা ইয়াতে, ইম্পৰ্টেণ্ট। 4 নম্বৰটো চোৱা, অতি চমু উত্তৰ লিখা যিকোনো 2টা দিছে। কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? চ' লালা, তোমালোক জানা যে ইয়াৰ উত্তৰ হ'ব দেউতাকলৈ ইমেইল কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ খ, অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? লালা, তোমালোক সকলোৱে জানা যে ইয়াৰ এনচাৰ হ'ব ভলীবল খেলত, অৰ্থাৎ ভলী খেলত, নাইবা ভলীবল খেলত দিবা। নেক্সট তোমালোক কুৱেশ্যন নম্বৰ 5 চোৱা, আটাইৰে মুখবৰ শুকাই টেমি যেন হৈছে। কাৰ কি কাৰণত মুখবৰ শুকাই টেমি যেন হৈছে? 2 নম্বৰ আছে, সেই ভিত্তিত লিখিবা এনচাৰটো। নেক্সট কুৱেশ্যন নম্বৰ 6, ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? পাঠৰ আধাৰত বুজাই লিখা। 4 নম্বৰ আছে। এনেদৰে তোমালোকে এবাৰ কুৱেশ্যন নম্বৰ 7 চোৱা, কি দিছে যে পাহিৰ ককায়েকৰ নাম কি? চ' তোমালোক জানা যে পাহিৰ ককায়েকৰ নাম হৈছে পল। কুৱেশ্যন নম্বৰ খ, লেখকে বৈশ্যৰত কি আছে বুলি শুনিছে? চ' লালা জানা যে তোমালোক ইয়াৰ এনচাৰ হ'ব প্ৰচুৰ তেলৰ ভাণ্ডাৰ আৰু সমৃদ্ধি। এইবাৰ তোমালোকে গ্ৰামাৰ ছেকশ্যন, অৰ্থাৎ আৰু দি আছে শ্বৰ্ট কুৱেশ্যন, সেইখিনি চোৱা যে 10 নম্বৰ কুৱেশ্যন, মহপাক মানে কি? তোমালোক সকলোৱে জানা মহপাক মানে হৈছে মায়াৰ বন্ধন নাইবা সংসাৰৰ মায়া। মায়াৰ বন্ধনো দিব পাৰা। কুৱেশ্যন নম্বৰ খ দি আছে, জিকিৰৰ ৰচক কোন? লালা, তোমালোক সকলোৱে জানা যে জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। এনেকৈ তোমালোক কুৱেশ্যন নম্বৰ 13 চোৱা, কি দিয়া আছে? জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? আৰু আকাশত দেৱতাৰ মহা অভিযান চলিছে। কুৱেশ্যন নম্বৰ খ, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? তোমালোক জানা যে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। নেক্সট কুৱেশ্যন দিয়া আছে, কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? চ' ইয়াৰ এনচাৰ হ'ব 25 বছৰ আগতে লগ পাইছিল। নেক্সট এনেদৰে তোমালোকে কুৱেশ্যন নম্বৰ গ্ৰামাৰখিনি এবাৰ চোৱা। কুৱেশ্যন নম্বৰ 16 ক, তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। ইয়াতে সন্ধি দি আছে 1, 2, 3টাৰ ভিতৰত যিকোনো এটা কৰিব লাগে। বহুত সুন্দৰ ধুনীয়াকৈ দিছে। হিমালয়, এইটো তোমালোকে সচৰাচৰ পাই থকা হিমালয়। কি হ'ব? হিম যোগ আলয়, হিমালয়। ডান। নেক্সট আছে দেৱৰ্ষি। দেৱৰ্ষি হ'ব কি? দেৱ যোগ ঋষি, দেৱৰ্ষি। এবাৰ আছে নেক্সট আছে সজ্জন। সজ্জনৰ কি হ'ব? সৎ যোগ জন, সজ্জন, হৈ গ'ল। এনেদৰে তোমালোক খ চোৱা, তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মদিনা খ হোৱাৰ কাৰণ লিখা। 1 নম্বৰ আছে, যিকোনো এটা লিখিব লাগে। বহুত সুন্দৰ দিয়া আছে, কি? তৃণ, যে তোমালোক সকলোৱে জানা যে ৰিকাৰৰ পাছত মূৰ্ধন্য হয়। চেজ বেজাল। এবাৰ নেক্সট আছে বিষণ্ণ। ইয়াতে চোৱা মূৰ্ধন্য খ আছে, চ' মদিনা খৰ পিছত মূৰ্ধন্য হয়। নেক্সট আছে বিষম আছে, ই কাৰান্ত উপসৰ্গৰ পাছত মদিনা খ হয়। এই যে ই আছে হ্ৰস্বইকাৰ, অৰ্থাৎ ই কাৰান্ত এইটো হয়। ই কাৰান্ত উপসৰ্গৰ পাছত মদিনা খ হয়। নেক্সট কুৱেশ্যন নম্বৰ এবাৰ গ চোৱা, তলৰ যিকোনো এটাৰ ব্যাগ বাক্য সহ সমাসৰ নাম লিখা। চাপ'জ আছে ধেনুহৰ, এইটো চোৱা লিখি লৈছোঁ। ধেনুহৰ কি হ'ব? ধেনুহৰ, এইটো হ'ব দ্বন্দ্ব সমাস। তাৰ পাছত আছে পঞ্চবটী। পঞ্চবটী মানে হৈছে 5খন বট গছৰ সমাহাৰ।
এইখনক কি বুলি কোৱা হয় পঞ্চৱটী বুলি কোৱা হয় চ' এইটো হ'ব দ্বিগু সমাক নেক্সট আছে পীতাম্বৰ কি হ'ব পিত অম্বৰ জার অর্থাৎ পিত মানে হালধীয়া পিত অম্বৰ জার লিখিবা তাকে কি বুলি কোৱা হয় পীতাম্বৰ এইটো হ'ব বহুব্ৰীহি সমাক নেক্সট কুৱেশ্যন আছে ঘ তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা এই বাক্যটি দিয়া আছে আমাক সৰল বাক্যলৈ কনভাৰ্ট কৰিব লাগে অৰ্থাৎ পৰিৱৰ্তন কৰিব লাগে দিয়া আছে যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা চ' ইয়াৰ সৰল বাক্য হ'ব পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা এইবাৰ নেক্সট কি দিয়া আছে গ্ৰামাৰ তোমালোক চোৱা যথাস্থানত জ্যোতি চিহ্ন বহুৱা মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ চ' ইয়াতে কি হ'ব মানুহজনে কৈছিল ইয়াতে কমা দিলা তাৰপিছত ঊৰ্ধ কমা দিবা মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ দাঢ়ি দিবা ফুল ষ্টপ দাঢ়ি দিবা দাঢ়ি দি ঊৰ্ধ কমা দিবা ঊৰ্ধ কমাটো ক্লজ কৰি দিলে হৈ গ'ল লালা বহুত ইজি কুৱেশ্যন আহিছিল যদি কৰিছা তেনেহ'লে ভাল মাৰ্কছ নিশ্চয় পাবা কুৱেশ্যন প্ৰথম চ তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা বিপৰীত শব্দ লিখিব লাগে অপজিট ৱৰ্ড আকৰ্ষণ বিকৰ্ষণ হ'ব হাঁহি কান্দন বাহিৰ ভিতৰ এবাৰ কুৱেশ্যন নাম্বাৰ নেক্সট চোৱা এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা লিখিব লাগে 1 নম্বৰ আছে ইয়াৰ এনসাৰ হ'ব কি চোৱা যি ৰাতি চৰে এইটো হ'ব নিশাচৰ আৰু চবাই খোৱা বস্তু এইটো হ'ব চৰ্ব তাৰ পাছত আছে কি সখীয়েকৰ মাক সখী মাক এবাৰ বৰ্গত চোৱা তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখিব লাগে সমাৰ্থক শব্দ হাত তোমালোক সকলোৱে জানা লালা এইটো হ'ব বজাৰ গছ লালা জানাই বৃক্ষ পুৰণি প্ৰাচীন নেক্সট চোৱা তলত দিয়া যিকোনো এটাৰ শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা প্ৰত্যয় ভাঙিব লাগে যিকোনো এটাৰ 1 নম্বৰ কি ইজি মাৰ্কছ মগনীয়া এইটো হ'ব কি মাক যোগ অনিয়া ইজ ইকুৱেল মগনীয়া লিখতা ইজ ইকুৱেল কি হ'ব লিখ যোগ অতা লিখতা ইয়াতে এটা তোমালোকে ডেছ দিবা আৰু তাৰপিছত আছে ঘৰুৱা কি হ'ব ঘৰ যোগ ওৱা ঘৰুৱা নেক্সট এবাৰ কুৱেশ্যন চোৱা তলৰ যিকোনো এটা শব্দৰ এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা বাক্য ৰচনা কৰিবলৈ দিছে এটা আছে থুনুক থানাক আন এটা আছে চুকৰ ভেকুলী আন এটা আছে ধোদৰ পচলা চ' চুকৰ ভেকুলী এইটো মষ্ট মানে কি একদম সচৰাচৰ তোমালোক পাই থকা ক্লাছত তোমালোকক পঢ়াই নাইবা যিকোনো কিতাপ পঢ়িছা কিতাপৰ ফাৰ্ষ্টতে তোমালোকে পাবা চ' দিয়া আছে কি চুকৰ ভেকুলী কি হ'ব বাহিৰৰ জগতখনৰ খবৰ নৰখা মানুহবোৰ সদায় চুকৰ ভেকুলী হৈয়ে থাকে যিটো শব্দৰে প্ৰকাশ বাক্য ৰচনা কৰিবলৈ দিয়ে তোমালোক সেইটোৰ তলত আস্থানি দিব লাগে জানাই সৰু এটা কথা নেক্সট কুৱেশ্যন নাম্বাৰ 17 তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰা আছে চোৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি যে 4 নম্বৰ আছে যে চোৰ গ'লে বুদ্ধি যে চোৰ যদি যায় চুৰি কৰি লৈ যোৱাৰ পাছত যদি বুদ্ধি কৰা তেনেহ'লে সেই বুদ্ধিৰ কোনো কাম নাই লালা তোমালোক জানাই নেক্সট আছে বৰষুণ গ'লে যাবি ছেম কেছ বৰষুণ হৈ গ'ল বৰষুণত তুমি নেৰানেপেৰাকৈ ভিজি কাম কাজ কৰিলা হয় না নহয় লালা চ' বৰষুণৰ পাছত যদি জাপি নাইবা তুমি ছাতি লোৱা সেইটো কেনে হ'ল কোনো উপকাৰ নাই হয় না নহয় ছেম কেছ এইবাৰ তোমালোকে চোৱা যে খ নম্বৰত আছে কি তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কেনে ধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয় প্ৰধানলৈ ছাত্ৰ ছাত্ৰী একতা সভাৰ এগৰাকী সম্পাদক নাইবা সম্পাদিকা হিচাপে এখন আবেদন পত্ৰ লিখা এখন আবেদন লিখিব লাগে তোমালোকে যি আবেদন লিখাৰ পেটাৰ্ণ আছিল নিশ্চয় পাবা যে লাইব্ৰেৰীৰ অৰ্থাৎ পুথিভঁৰালত কি প্ৰব্লেম হৈছে সমস্যা হৈছে অৰ্থাৎ অসুবিধা হৈছে সেইবোৰ জনাই তোমাৰ বিদ্যালয়লৈ প্ৰধানলৈ এখন আবেদন লিখিব লাগে নিশ্চয় পাবা 4 নম্বৰ আছিল এবাৰ কুৱেশ্যন নাম্বাৰ 18 মোস্ট ইম্পৰ্টেণ্ট আছে লিখি ৰচনা লিখিবলৈ দিছে 8 নম্বৰ আছে বাপৰে আছে কি লালাচোৱা প্ৰথমে আছে তোমাৰ প্ৰিয় সাহিত্যিক এণ্ড নেক্সট আছিল কি বৃত্তিমূলক শিক্ষা গ্ৰন্থমেলা এইটো মোস্ট সচৰাচৰ ইম্পৰ্টেণ্ট হয় চ' তাৰ পাছত আছিল 19 নম্বৰ কুৱেশ্যনত বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে লিখিব লাগে 2 নম্বৰকৈ আছে দুটা লিখিলে 4 নম্বৰ পাবা নেক্সট কুৱেশ্যন নাম্বাৰ 20 তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে ভাৱে বৰঙণি জগা এজন ব্যক্তিৰ বিষয়ে চমুটকা লিখা এজন ব্যক্তিৰ বিষয়ে চমুটকা লিখিব লাগে যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে এইটো নিশ্চয় পাবা 4+2 6 নম্বৰ পাবা লালা টেনশ্যন নাই নাইবা তোমালোকে এটা গদ্য দিছে এই গদ্যটো তোমালোকে পঢ়িবা পঢ়ি ইয়াৰ মূল ভাৱ